ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰূপত আৰু যাৰ কৰ কাটলেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সার্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই ছমাহ ধৰি হোৱা নাই যেটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতুৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিসিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যেটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল দেশৰ 7খন ৰাজ্যত কমিশন হল যেনেকৈ ইনফৰমেশন কমিশন আমাৰ অফিচাৰ বিলাকে সকলোৱে ভয় কৰে যে ইনফৰমেশন কমিশনে মাতি লৈ যাব যদি ময়ো কেতিয়াবা কওঁ যে এইটো কিয় দি দিলে আৰটিআই ৰিপ্লাইটো এনেকে দিলে বোলে স্যাৰ আৰটিআই ৰিপ্লাইটো দিব লাগিব নহলে আকৌ কমিশনে মাতিব নহয় তাৰমানে যেতিয়া ইনফৰমেশন কমিশন স্থাপন হল দেশত তেতিয়াবা আৰটিআই জৰিয়তে মানুহে সব পোৱা হৈ গল আৰু আৰটিআইৰ ভয় সকলোৱে কৰে কেতিয়াবা আমাৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হয় যত বাহিৰত কেতিয়াবা সমস্যাও কৰে আমি মাতি আনো যে এইটো কিয় এনেকে উত্তৰ দিলে এনেকেহে লিখিব লাগিছিল বোলে নাই স্যাৰ 30 দিন পাৰ হৈ গল উত্তৰটো নিদিলে দিগদাৰ আছিল কাৰণে উত্তৰ দিলো বোলে কি দিগদাৰ আছিল বোলে স্যাৰ কমিশনে নোটিস কৰিব নহয় তাৰমানে কমিশনখন থকাৰ কাৰণে আজি আৰটিআই আইনখন আমাৰ দেশত বলবৎ হল আৰু এতিয়া এনেকুৱা এটা পৰিবেশ হল যে কমিশনৰ প্ৰয়োজন নাই আজিকালি কেছে নাযায় কাৰণ যিকোনো আৰটিআই এপ্লিকেশন খুজিলে অফিচাৰে লগে লগে ৰিপ্লাই দিয়ে আৰু আজিকালি ৰিপ্লাইও খুজিব নালাগে পোৰ্টেলতে চৰকাৰে নিজে কথাবোৰ জনাই দিয়ে যাতে কাকো কোনেও খুদিবই নালাগে আমাৰ ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগখন নথকাৰ কাৰণে 2014 চনত আইন প্ৰণয়ন হোৱাৰ পৰাৰ পিছতো সুদীৰ্ঘ 10 বছৰ আমি ৰাইজক সেৱা কৰিব পৰা নাছিলো কোনোবাই মন্ত্ৰী তাত আহে মুখ্যমন্ত্ৰী তাত আহে আমি যাক সহায় কৰিব পাৰো কৰো কেতিয়াবা অফিচাৰ সকলেও নিজেও কৰে আৰু তাৰ লগত জেনেৰেলি এফিচিয়েন্সি বঢ়াৰ কাৰণে মানুহৰ কামবোৰ নিজেও হৈ থকাৰ কাৰণে বহু সময়ত ৰাইজেও এই আইনখনৰ বিষয়ে সুধা পুছা কৰা নাছিল আনকি আমি ডেমক্ৰেসিৰ যাক চতুৰ্থ স্তম্ভ বুলি কওঁ সংবাদ মাধ্যমৰো বিভিন্ন ধৰণৰ টক শো হয় কিন্তু ৰাইট টু পাব্লিক সাৰ্ভিস এক্টৰ কমিশন আজিলৈকে গঠন হোৱা নাই তাৰ ওপৰত আজিলৈকে টক শো হোৱাও মই কতো দেখা পোৱা নাছিলো অৰ্থাৎ সামহাও এই গোটেই ৰাজহুৱা সেৱাৰ অধিকাৰটো বেকসিট বা এটা আমাৰ যেন প্ৰায়োৰিটি নহয় তেনেকুৱা পৰিবেশলৈকে গুচি গৈছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত